শংকৰজ্যোতি বৰুৱাক হেণ্ডকাফ লগোৱা আৰক্ষী পৰিব নেকি বিপদত দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ ঘোষণা কৰিলে মানৱ অধিকাৰ আয়োগে আৰু শংকৰজ্যোতি বৰুৱাক হেণ্ডকাফ লগাই এতিয়া জৰিমনা ভৰিব লাগিব নেকি আৰক্ষীয়ে বা ডিব্ৰুগড় আৰক্ষীয়ে আৰু ইতিমধ্যে জানিব পৰা গৈছে যে গুৱাহাটী উচ্চ ন্যায়ালয়ে এই সন্দৰ্ভত হেণ্ডকাফ লগোৱাক লৈ এক গুৰুত্বপূৰ্ণ ৰায় ইতিপূৰ্বে প্ৰদান কৰি থৈছে আৰু সেই ৰায়ৰ পিছতে এতিয়া বেআইনীভাৱে যদিহে শংকৰজ্যোতি বৰুৱাক হেণ্ডকাফ লগাইছিল আৰক্ষীয়ে তেনেহ'লে অসম আৰক্ষীয়ে বা ডিব্ৰুগড় আৰক্ষীয়ে এতিয়া জৰিমনা ভৰিব লাগিব নেকি আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম আৰু তদন্তৰ ঘোষণা কৰিছে মানৱ অধিকাৰ আয়োগে শংকৰজ্যোতি বৰুৱাক হেণ্ডকাফ লগোৱা আৰক্ষী পৰিব নেকি বিপদত দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ ঘোষণা কৰিলে মানৱ অধিকাৰ আয়োগে এতিয়া দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ ঘোষণা কৰিছে শংকৰজ্যোতি বৰুৱাক যিহেতু হাতত হেণ্ডকাফ লগোৱা হৈছিল আৰু তাৰ পাছতে ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ঘটনাক লৈ গোচৰ তৰিছে ডিব্ৰুগড়ৰ জ্যেষ্ঠ অধিবক্তা বিজয় পাণ্ডে এতিয়া গোচৰ তৰিছে দণ্ডাধীশ পৰ্যায়ৰ তদন্ত হলে আৰক্ষীৰ হ'ব নেকি জৰিমনা ডিব্ৰুগড় আৰক্ষীয়ে জৰিমনা ভৰিব লাগিব নেকি এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ আৰু হেণ্ডকাফ লগোৱাৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ আছে এক গুৰুত্বপূৰ্ণ ৰায় ইতিপূৰ্বে প্ৰদান কৰি থৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ে পূৰ্বে এজন অধিবক্তাক হেণ্ডকাফ লগাই বিপদত পৰিছিল আৰক্ষী আৰু হেণ্ডকাফ লগোৱাৰ বাবে ৫ লাখ টকাৰ জৰিমনা বিহিছিল অসম আৰক্ষী গুৱাহাটী উচ্চ ন্যায়ালয়ে জৰিমনা বিহিছিল অসম আৰক্ষী ডিব্ৰুগড় আৰক্ষীৰ বিৰুদ্ধেও হ'ব নেকি অনুৰূপ শাস্তি সেই প্ৰশ্ন এতিয়া উত্থাপন হৈছে যিহেতু মানৱ অধিকাৰ আয়োগে তদন্তৰ নিৰ্দেশ প্ৰদান কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে 2023 চনতে দিছিল এক গুৰুত্বপূৰ্ণ ৰায় এজন অধিবক্তাক গ্ৰেপ্তাৰ কৰা হৈছিল গ্ৰেপ্তাৰ কৰাৰ পাছতেই তেখেতক হেণ্ডকাফ লগোৱা হৈছিল অধিবক্তা সাবাহ আল জাৰিদক ৫ লাখ টকাৰ ক্ষতিপূৰণ প্ৰদানৰ নিৰ্দেশ প্ৰদান কৰিছিল অসম আৰক্ষীয়ে গ্ৰেপ্তাৰৰ সময়ত বেআইনীভাৱে হেণ্ডকাফ লগোৱাৰ বাবেই এই জৰিমনা বিহা হৈছিল আৰক্ষীক আৰু 2016 চনৰ 5 অক্টোবৰত গ্ৰেপ্তাৰ কৰা হৈছিল অধিবক্তা সাবাহ আল জাৰিদক আৰু ফয়জল হক নামৰ এগৰাকী হোমগাৰ্ডে এজাহাৰ দাখিল কৰিছিল পাণবজাৰ থানাত আৰু সেইগৰাকী ফয়জল হকৰ এজাহাৰৰ ভিত্তিতেই পাণবজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল অধিবক্তাগৰাকীক ব্যক্তিগত সংঘাতৰ বাবে দিয়া এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছিল অধিবক্তা সাবাহ আল জাৰিদক আৰু অধিবক্তাগৰাকীয়ে আত্মসমৰ্পণ কৰাৰ পিছতো আৰক্ষীয়ে লগাইছিল হেণ্ডকাফ আৰক্ষীয়ে আত্মসমৰ্পণৰ পিছতো হেণ্ডকাফ লগাইছিল আৰক্ষীয়ে শাৰীৰিক পৰীক্ষা আৰু আদালতত নিয়াৰ সময়ত হেণ্ডকাফ লগাই লৈ গৈছিল অধিবক্তাগৰাকীক আৰু বেআইনীভাৱে হেণ্ডকাফ লগোৱাৰ বাবেই জৰিমনা বিহা হৈছিল আৰক্ষীক আৰু তাৰ পাছতে এতিয়া প্ৰশ্ন উত্থাপন হৈছে অধিবক্তা জাৰিদৰ দৰে শংকৰজ্যোতি বৰুৱাকো হেণ্ডকাফ লগাই বিপদত পৰিব নেকি আৰক্ষী যেন প্ৰশ্ন উত্থাপন হৈছে আৰু সমান্তৰালভাৱে দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে এতিয়া মানৱ অধিকাৰ আয়োগে শংকৰজ্যোতি বৰুৱাক হেণ্ডকাফ লগোৱা আৰক্ষীৰ হ'ব নেকি এতিয়া বিপদ এনেদৰে আৰক্ষীয়ে ভৰিব লাগিব নেকি জৰিমনা পুনৰবাৰলৈ কৰিছোঁ শংকৰজ্যোতি বৰুৱাক হেণ্ডকাফ লগোৱাক লৈ গোচৰ তৰিলে ডিব্ৰুগড়ৰ জ্যেষ্ঠ অধিবক্তা বিজয় পাণ্ডে আৰু দণ্ডাধীশ পৰ্যায়ৰ তদন্ত হলে আৰক্ষীৰ হ'ব নেকি এতিয়া জৰিমনা যিহেতু দাগী অপৰাধী নহয় বা পলাই যোৱাৰ কোনো অৱকাশ নাই যিহেতু নিজেই আত্মসমৰ্পণ কৰা হৈছে বুলি কোৱা হয় ঠিক তেনে সময়ত এগৰাকী লোকক যিগৰাকীয়ে পলাই যোৱাৰ কোনো অৱকাশ নাই আৰু সেইগৰাকীক শাৰীৰিক পৰীক্ষালৈ লৈ যাওঁতে সমান্তৰালভাৱে আদালতলৈ নিয়াৰ সময়ত আৰক্ষীয়ে কিয় হেণ্ডকাফ বা হাত কেৰিয়াৰ ব্যৱহাৰ কৰিলে সেয়াক লৈ এতিয়া সেই বিষয়টোক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ইতিমধ্যে মানৱ অধিকাৰ আয়োগত গোচৰ তৰিছে জ্যেষ্ঠ অধিবক্তা বিজয় পাণ্ডে আৰু তাৰ পাছতেই দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ ঘোষণা কৰিছে মানৱ অধিকাৰ আয়োগে আৰু সেই আয়োগৰ নিৰ্দেশৰ পিছতেই এতিয়া অসম আৰক্ষী বিপদত পৰিব নেকি সেই প্ৰশ্ন এতিয়া উত্থাপন হোৱা পৰিলক্ষিত হৈছে মন্তব্য আছে জ্যেষ্ঠ অধিবক্তা বিজয় পাণ্ডে এই সন্দৰ্ভত কি কৈছিল মন্তব্যলৈ অহাৰ চেষ্টা কৰিছে আপোনাৰ আসাম হিউমেন ৰাইটছ কমিশ্যন নোটিছ এখন জাৰি কৰিছে ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেটলৈ যাতে তেওঁক এখন ইম্পাৰ্চিয়েল ইনকুৱাৰী এটা কৰিবলৈ কাৰণে তেওঁক ডাইৰেকশ্যন দিয়া হৈছে আৰু SP ডিব্ৰুগড় OC দুলীয়াজান আৰু আই অ' কনচাৰ্ণলৈ নটিছ জাৰি কৰা হৈছে তেওঁলোককো নিজৰ জবাব দিবৰ কাৰণে দিয়া হৈছে গতিকে এইটো আমাৰ কাৰণে ভাল খবৰ যাতে আসাম হিউমেন ৰাইটছ কমিশ্যনে আমাৰ যিটো আমাৰ ডে টু ডে পাব্লিক লাইফৰ মানুহৰ যিটো পাৰ্চনেল লিবাৰ্টিটো থাকিব লাগে তাৰ কগনিজেঞ্চটো লৈছে আৰু শংকৰজ্যোতি বৰুৱাক বেআইনীভাৱে হেণ্ডকাফ লগাই সেইদিনাখন আদালতত অনা হৈছিলে যিটো
তেওঁলোকে পুলিচে কেতিয়াও সেই কৰিব নালাগিছিলে আৰু এইটো কোনো ফালৰ পৰা গ্ৰহণযোগ্য নহয়। আৰু তাৰ উপৰিও এই গোটেই ঘটনাটোক এনেকুৱা দেখুৱাবলৈ চেষ্টা কৰিলে যে শংকৰজ্যোতি বৰুৱাক কিবা 307 কেছ এখনতে 307 যিটো এতিয়া বৰ্তমান BNSত 109 হয়, সেনেকুৱা এখন গোচৰত অনা হৈছিলে। সেইকাৰণে তেওঁক হেণ্ডকাপ লগাই মেলি থানাত কোৰ্টলৈ অনা হৈছিলে, যিটো প্ৰকৃততে মিছা কথা আছিলে। যিটো গোচৰত তেওঁক এৰেষ্ট কৰি অনা হৈছিলে সেই গোচৰত 109ৰ কোনো ছেকশ্যন নাছিলে। তাৰ উপৰিও শংকৰজ্যোতি বৰুৱাক যি ধৰণে অনা হৈছে সেইটো কোনো ফালৰ পৰা অসম নালাগে, পৃথিৱীত কোনো মানুহে গ্ৰহণ কৰিব নোৱাৰে। সেই গোটেই বস্তুটো মোৰ যেতিয়া চকুত পৰিলে, যেতিয়া মই গম পালোঁ, তেতিয়া মই হিউমেন ৰাইটছ কমিশ্যনলৈ এখন মেইল যোগেদি কমপ্লেইন এখন দিছিলোঁ, আছাম পুলিচ একাউণ্টেবিলিটি কমিশ্যনলৈও দিছিলোঁ। আৰু তাৰ ওপৰতে আজি যিটো ব্যৱস্থা লৈছে সেইটো কাৰণে আমি আছাম হিউমেন ৰাইটছ কমিশ্যনক ধন্যবাদ জ্ঞাপন কৰিব লাগে আৰু কৰিছোঁ। তেওঁলোকে এই গোটেই মেটাৰটোৰ ওপৰতে কগনিজেঞ্চ লৈছে। আৰু এই গোটেই ঘটনাটোৰ ওপৰতে বৰ দুখ লগা কথা, যিটো পুলিচেতো নিজৰ ডিউটিত ফেইল হৈছে বুলি ক'ব লাগিব। কাৰণ চাব লাগে, যিটো গোচৰত এৰেষ্ট কৰিছিলে সেই গোচৰটোত এৰেষ্ট নকৰি পিনে নটিচতো এই গোটেই ঘটনাটো ইনভেষ্টিগেশ্যন কৰিব পাৰিলে হয়। যিদিনাখন কেছ ৰেজিষ্টাৰ হৈছিলে শংকৰজ্যোতি বৰুৱাক এৰেষ্ট নকৰি তেওঁক নটিচো দিব পাৰিলে হয়। কাৰণ এইটো প্ৰাইভেট দুই পাৰ্টিৰ প্ৰাইভেট কাজিয়াৰ ওপৰতে পুলিচে চুমোটো কেছ যেতিয়া ৰেজিষ্টাৰ কৰিছে, তেখেতক এখন নটিচো জাৰি কৰিব পাৰিলে হয়। নটিচ জাৰি কৰাৰ পিছতো তেওঁক হয়তো থানাত সোধপোছ কৰাৰ পিছত তদন্ত কৰাৰ পিছতো যদি এৰেষ্ট কৰিবলগীয়া হ'লে এৰেষ্ট কৰিব লাগিছিলে। কিন্তু তদন্ত নকৰাকৈ তেখেতক যি ধৰণে এৰেষ্ট কৰি অনাৰ পিছত তেখেতক ৰাজহুৱাভাৱে অপদস্থ কৰিলে, সেইটো ষড়যন্ত্ৰমূলকভাৱে কাৰোবাৰ যদি ষড়যন্ত্ৰ আছিলে, পুলিচো সেই ষড়যন্ত্ৰৰে আগভাগ লোৱাৰ নিচিনাকৈ প্ৰতীত হৈছে। কিন্তু ৰাইজৰ কাৰণেতো হৈ থকা নাই। তেওঁলোক যদি নিজৰ কৰ্তব্যটো এই ডিব্ৰুগড়ক ৰিপ্ৰেজেণ্ট কৰা ব্যক্তি হিচাপে যদি কেবিনেট মন্ত্ৰী নিজকে যদি ভাবিলে হয়, তেতিয়া তেওঁলোকে নিশ্চয় তেওঁলোকে পুলিচৰ লগত হয়তো আলোচনা কৰিলে হয়। তেওঁলোকে ডিব্ৰুগড়ত এনেকুৱা ডাঙৰ ঘটনা এটা হৈছে আৰু দুজন কেবিনেট মন্ত্ৰী ডিব্ৰুগড়ত থকাৰ পিছতো ইমান ডাঙৰ ঘটনা এটা হ'লেও তেওঁলোকৰ এইটো খবৰ নাই বা তেওঁলোকে আজিলৈকে নিজৰ প্ৰতিক্ৰিয়া দিয়া হোৱা নাই। বৰ আচৰিত ধৰণৰ কথা। যিটো মেটাৰত মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া দিবলগীয়া হ'ল, সেই মেটাৰত আমাৰ দুজন কেবিনেট মন্ত্ৰীয়েও নিজৰ প্ৰতিক্ৰিয়া দিয়া হোৱা নাই দিয়া তেওঁলোকে। বিমল বৰা ডাঙৰীয়া হওক বা প্ৰশান্ত ফুকন ডাঙৰীয়া হওক, তেওঁলোকেতো গোটেই মেটাৰটোৰ ওপৰত নিজৰববীয়াকৈ এখন অলপ ইনফৰ্মেশ্যন গোটাই মেলি ৰাজহুৱাভাৱে পাব্লিকক জনাব লাগিছিলে, কি হৈছিলে, কি নাই হোৱা, কিয় এই ঘটনাটো হ'ল, ইয়াৰ কাৰণে কোন দোষী, পুলিচে যিটো কৰিছে সেইটো উচিত কৰিছে নে নাই কৰা। কিন্তু নিজৰ গা দিলেতো সেইটো যথেষ্ট নহয়। তেওঁলোকে নিজৰ ৰোল যিটো প্লে কৰিব লাগিছিলে, দে আৰ ফেইল টু ডিscharge দেয়াৰ ৰোল ইন দ্য পাব্লিক ইণ্টাৰেষ্ট। এইটোতো তদন্ত বিষয়, কিন্তু নিশ্চয় ইয়াত ৰাজনীতি আছে। কাৰণ যি ধৰণে গোটেই ঘটনাটোক লৈ যোৱা হৈছে, আৰু এনেকুৱাতো ঢেৰ কেছ আছে, আপোনালোকৰতো সদায় ৰিপৰ্টিং হৈ আছে, য'ত আপোনালোকে দেখিব যে এনেকুৱা ইয়াতকৈ সাংঘাতিক কেছ আছে, য'ত হেণ্ডকাপটোতো বহুত দূৰৰ কথা, ৰাজনীতি নিচিনাকৈ অনা নিয়া হৈছে। তাৰ উপৰিও এনেকুৱা ঢেৰ কেছ আছে য'ত কেছ ৰেজিষ্টাৰ হ'ব লাগিছে, তাতো কেছ ৰেজিষ্টাৰ হোৱা নাই। কিন্তু যিটো কেছ ৰেজিষ্টাৰ হ'ব নালাগে তাত কেছো ৰেজিষ্টাৰ হৈছে, এৰেষ্টো হৈছে, হেণ্ডকাপো লগোৱাইছে। গতিকে অবভিয়াছলি ইয়াত ৰাজনীতিও আছে, পলিটিকেল ইনফ্লুৱেঞ্চ আছে, চবটো আছেই, নথকা নহয়।